এই মুহূৰ্তত ৰাজ্যৰ লগতে কেন্দ্ৰ চৰকাৰৰ লাখ লাখ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বাবে আহিছে গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ কৰ্মচাৰীৰ ডিএ দিয়াৰ লগতে ফিটমেন্ট ফেক্টৰ আৰু দৰমহা বৃদ্ধি সম্পৰ্কত ডাঙৰ খবৰ। অসম চৰকাৰৰ লগতে কেন্দ্ৰ চৰকাৰৰ লাখ লাখ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। 7 পে কমিশ্যনৰ ডাঙৰ খবৰ। ডাঙৰ ঘোষণাৰ দিশত মোদী চৰকাৰ। কৰ্মচাৰীৰ ডিএ ফিটমেন্ট ফেক্টৰ লগতে দৰমহা বৃদ্ধিৰ সম্ভাৱনা। সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। লাখ লাখ চৰকাৰী কৰ্মচাৰীৰ বাবে এই নতুন বছৰটো অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। নতুন বছৰটো কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীৰ বাবে বহুত বিশেষ হ'ব। কেন্দ্ৰই বাজেটত কৰ্মচাৰীৰ বাবে ডাঙৰ ঘোষণা কৰিব পাৰে, যিয়ে কেইবা লাখ কৰ্মচাৰীৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলাব পাৰে বুলি আশা কৰা হৈছে। মোদী চৰকাৰৰ পৰা কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীসকললৈ এক প্ৰকাৰৰ সুখবৰ আহিব পাৰে বুলি এটা গুৰুত্বপূৰ্ণ সংকেত পোৱা গৈছে। কৰ্মচাৰীসকলৰ ডিএ ফিটমেন্ট ফেক্টৰ বৃদ্ধি হ'ব পাৰে, লগতে তেওঁলোকৰ বৰ্তমানৰ দৰমহাও বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে এনে কোনো বক্তব্য কেন্দ্ৰই এতিয়ালৈকে ৰাজহুৱা কৰা নাই যদিও 2024 চনৰ জানুৱাৰী মাহত কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীসকলৰ ডিএ 4% বৃদ্ধি পাব বুলি আশা কৰা হৈছে। আৰু বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলে 46% ডিএ দিয়াৰ লাভ কৰি আছে। যদি ডিএ 4% বৃদ্ধি পায় তেন্তে মুঠ ডিএৰ 50% হ'বগৈ। উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীৰ ডিএ ফিটমেন্ট ফেক্টৰ বৃদ্ধিৰ বাবে দাবী কৰি অহা হৈছে। এইবাৰ ফিটমেন্ট ফেক্টৰ প্ৰায় 3 গুণ বৃদ্ধি হ'ব পাৰে বুলি আশা কৰা হৈছে। বৰ্তমান কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীয়ে 2.60 গুণ ফিটমেন্ট ফেক্টৰ লাভ কৰি আছে। ইপিনে ডিএ ফিটমেন্ট ফেক্টৰ বৃদ্ধিৰ ফলত লাখ লাখ কৰ্মচাৰীৰ ওপৰত ইতিবাচক প্ৰভাৱ পৰিব। আশা কৰা হৈছে যে 24ৰ আৰম্ভণিতে হ'ব লগা কেন্দ্ৰীয় বাজেটত এই ডাঙৰ ঘোষণা কৰা হ'ব। আৰু চৰকাৰী কৰ্মচাৰী প্ৰতিটো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।